ধনুৰাশি জাতকসকলৰ নতুন বছৰৰ দ্বিতীয় মাহ ফেব্ৰুৱাৰী মাহটো কেনেকুৱা হ'ব এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিবলৈ সক্ষম হ'ব। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে পাৰিবাৰিক জীৱনৰ বিষয়ে, ব্যৱসায় আৰু চাকৰিৰ বিষয়ে, শিক্ষা আৰু কেৰিয়াৰৰ বিষয়ে, প্ৰেমৰ জীৱনৰ বিষয়ে, স্বাস্থ্য আৰু আপোনালোকৰ কি কি প্ৰতিকাৰ হ'ব এই ভিডিঅ'টো সম্পূৰ্ণ আপোনালোকে জানিবলৈ সক্ষম হ'ব। আহক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। ধনুৰাশি জাতকসকলৰ ফেব্ৰুৱাৰী মাহটোৰ বাবে পাৰিবাৰিক জীৱন কেনেকুৱা হ'ব প্ৰথমে জানি লওঁ। ধনুৰাশি লোকৰ বাবে ফেব্ৰুৱাৰী মাহটো সাৱধানতাৰ মাহ হ'ব, কাৰণ ৰাহু আৰু বুধ চতুৰ্থ স্থানত অৱস্থিত হৈ আছে, কেতু দশম স্থানত আৰু সূৰ্য পৰিয়ালৰ ঘৰত আছে, যাৰ বাবে পৰিয়ালৰ সদস্যৰ লগত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ সৈতে বাৰ্তালাপ কৰি থাকোঁতে নিজৰ কথা বতৰাসমূহ নিয়ন্ত্ৰণ কৰি চলিব আৰু খং নিয়ন্ত্ৰণত ৰাখিব। ৰাহু আৰু বুধৰ প্ৰভাৱৰ বাবে এই মাহত ৰিয়েল ষ্টেট ক্ৰয় কৰাৰ সম্ভাৱনা থাকিব। আপোনাৰ ভাই ভনীসকলৰ সৈতে আপুনি ভালদৰে মিলাপ্ৰীতিৰে থাকিব পাৰিব আৰু তেওঁলোকৰ সমৰ্থনো আপুনি লাভ কৰিব। সেয়েহে তেওঁলোকৰ অনুভৱক আপুনি সন্মান কৰাটো গুৰুত্বপূৰ্ণ হ'ব। এতিয়া জানো আহক ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰতিফলন দেখিব। এই মাহত ব্যৱসায়ত খৰখেদা নকৰাটোৱে আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। গ্ৰাহকৰ সৈতে ইতিবাচক আচৰণ বজাই ৰখাৰ যত্ন কৰিব। যিসকলে অংশীদাৰিত্বৰে ব্যৱসায় কৰি আছে তেওঁলোকে বিবাদৰ সন্মুখীন হ'ব পাৰে, সাৱধান হ'ব লাগিব। এই ক্ষেত্ৰত ব্যৱসায়ৰ মালিকৰ বাবে বুধ ৰাশিৰ স্থান অনুকূল নহয় আৰু সপ্তম স্থানত মংগল গ্ৰহৰ উপস্থিতিৰ বাবে কিছু চিন্তাশীলভাৱে সিদ্ধান্ত লোৱাৰ প্ৰয়োজনীয়তাও থাকিব। যিসকলে কৰ্মৰত হৈ আছে তেওঁলোকে সাৱধানতাৰে কাম কৰিব লাগিব। আপোনাৰ কৰ্মক্ষেত্ৰত আপুনি দায়িত্বশীলভাৱে কাম কৰক, ইয়াৰ ফলত আপোনাৰ চাকৰিত আপুনি উন্নতিৰ সম্ভাৱনা দেখিব। কৰ্তৃপক্ষৰ নিৰ্দেশনা মানি চলাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। এনে কৰিলে আপোনাৰ কোনো ধৰণৰ বিপদ নপৰে। এতিয়া শিক্ষা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত জানি লোৱা হওক। এই মাহত ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব পাৰিব। তেওঁলোকে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। উচ্চ শিক্ষাৰ বাবে অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে এই মাহত গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ ল'বলৈ যত্ন কৰিব লাগিব। বৃহস্পতিৰ পৰা সমৰ্থন লাভ কৰিব, কিন্তু অতি আত্মবিশ্বাসী হোৱা আপোনাৰ বাবে উচিত নহ'ব। বন্ধু বান্ধৱীৰ পৰা আপুনি সমৰ্থন পাই থাকিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে সফল হোৱাৰ সম্ভাৱনা আছে। কেৰিয়াৰত সফলতা লাভ কৰিবলৈ আপোনাৰ ষষ্ঠ স্থানত বৃহস্পতিৰ স্থান সুবিধাজনক হৈ আছে আৰু আপোনাৰ নিজৰ দায়িত্বসমূহ ভালদৰে বুজি কাম কৰাৰ আৰম্ভ কৰি দিয়ক। এতিয়া আপোনাৰ প্ৰেম জীৱনৰ বিষয়ে চাই লওঁ হওক। প্ৰেম জীৱনত সুখদায়ক অভিজ্ঞতা থাকিব। প্ৰেমিকৰ লগত ক'ৰবালৈ ওলাই যোৱাৰ পৰিকল্পনাও থাকিব। যদি আপুনি নতুন সংগী বিচাৰিছে তেনেহ'লে এই মাহতে আপুনি লগ পাব। তাৰ বাবে আপোনাৰ মানসিকভাৱে আপুনি সকাহো অনুভৱ কৰিব। বিবাহিত জীৱনৰ আৰম্ভণিতে কিছু বিসংগতি আদি হ'ব পাৰে, কিন্তু পিছলৈ পৰিস্থিতি স্বাভাৱিক হৈ পৰিব। পত্নীৰ স্বাস্থ্যৰ যত্ন লোৱাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব, কাৰণ তেওঁৰ বা আপোনাৰ পৰিয়ালৰ স্বাস্থ্য আৰু আপোনাৰ পত্নীৰ স্বাস্থ্য আপোনাৰ এই মাহত ভাল নাযাব পাৰে, গতিকে তেওঁলোকৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। এতিয়া আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে ধনুৰাশি লোকৰ বাবে ফেব্ৰুৱাৰী মাহটো স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান পতনেৰে ভৰা হ'ব। ৰাশিৰ অধিপতি ষষ্ঠ স্থানত অৱস্থিত হৈ আছে। চতুৰ্থ স্থানত ৰাহু আৰু শুক্ৰৰ প্ৰভাৱ আছে আৰু তৃতীয় স্থানত শনি গ্ৰহৰ বাবে আপোনাৰ যকৃত সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু গেছ আৰু ডায়েবেটিছ ৰোগীয়ে খাদ্যাভ্যাসৰ প্ৰতি বিশেষ যত্ন ল'ব লাগিব আৰু ৰাতিপুৱা আপুনি খোজ কঢ়াৰ অভ্যাস কৰিব লাগিব। গতিকে দেখিব গ'লে এই মাহটো আপোনাৰ স্বাস্থ্যজনিত কিছু অসুবিধা থাকিব, গতিকে আপুনি স্বাস্থ্যজনিত সাৱধানতাবোৰ অৱলম্বন কৰিব আৰু নিয়মীয়াকৈ আপুনি পৰীক্ষা নিৰীক্ষাবোৰ কৰি থাকিব আৰু লগতে দৈনন্দিন কাৰ্যকলাপৰ লগতে আপুনি ব্যায়াম আৰু যোগাসনকো আপুনি অন্তৰ্ভুক্ত কৰাৰ যত্ন কৰিব। এনে কৰিলে আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। এই মাহৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 2। এই মাহৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব ভগৱান বিষ্ণুক পূজা কৰি হালধীয়া কাপোৰ দান কৰক আৰু প্ৰতিদিনে আপুনি ৰাতিপুৱা তামৰ পাত্ৰত ৰঙা চন্দন মিহলি কৰি উদয়মান সূৰ্যৰ আগত আগবঢ়াওক। আপুনি দেখিব যে আপোনাৰ সমস্যাবোৰ নাইকিয়া হ'বলৈ ধৰিছে আৰু এজন বৃদ্ধ ব্ৰাহ্মণক খুৱাবলৈ আপুনি নাপাহৰিব। আৰু সকলোৱে কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে তেনেহ'লে চেনেলত ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকৰ শুভ সময় আহি পৰিছে। ধন্যবাদ।